সো এতিয়া মানে আমাৰ অসমত দুটা বস্তু চলি আছে, মামাৰ ৰাজনীতি আৰু ছেকেণ্ড হেণ্ড ফোন। ৰ'ব ছেকেণ্ড হেণ্ড ফোন বুলি ক'বলৈ গ'লে কিন্তু সকলো ফোনবোৰ চলি থকা নাই, আটাইতকৈ বেছি চলি আছে আইফোন। চ' আইফোনৰ ভিতৰতো দুটা কেটেগৰীৰ আইফোন থাকে, যিসকলে মানে অলপ ধনী ব্যক্তি সেইসকলে ভাল আইফোন কিনিব পাৰে, আৰু যিসকলে মানে অলপমান দুখীয়া ব্যক্তি ইমান টকা পইচা মানে নাথাকে, চ' সেইসকলে মানে কম পইচাতে এটা ভাল আইফোন বিচাৰে। আজি আপোনাৰ সহায় কৰিবলৈ মানে আপোনাৰ কামত সহায় কৰিবলৈ, আৰু আপোনাৰ বাজেটটো যদি আণ্ডাৰ 15,000 পৰা 14,000 ভিতৰত হয়, আৰু আপুনি যদি আইফোন XR ল'ম বুলি ভাবি আছে, তেনেহ'লে এইটো ভিডিঅ' কেৱল আপোনাৰ কাৰণে। মানে 15,000 আপুনি খৰচ কৰি আছে, আপোনাৰ মনত কিবা কোৱেশ্চন থাকিব পাৰে, গৰম হয় নেকি, হেং হ'ব নেকি, তাৰপিছত আপোনাৰ বেটাৰী বেকআপ কেনেকুৱা হ'ব, ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব নে নাই, গেমিং কিমান কৰিব পাৰিব। চ' এনেকুৱা কোৱেশ্চন যদি আপুনি আপোনাৰ মনত সদায় কৰি থাকে, চ' এইটো ভিডিঅ' কেৱল আপোনাৰ কাৰণে। আৰু আপোনাৰ বাজেটটো যদি কম হয়, 7,000 ভিতৰত হয়, যদি আপুনি ভাবি আছে আইফোন 7 ল'ম বুলি, তেনেহ'লে সেইটোৰ কাৰণে অলৰেডি ভিডিঅ' বনোৱা আছে, লিংক ডিছক্ৰিপশ্যন বক্সত দি দিম, চ' চাই আহিব। চ' আজি বেছি দেৰি নকৰাকৈ চলিয়ে শুরু করতে हैं। চ' গাইজ, প্ৰথমত আপোনাক কৈ দিওঁ যে আইফোন XR 2018 মডেল হয়, অলমষ্ট 6 ইয়াৰ হ'ল। চ' এটা কথা মাথাত ৰাখিব, আপুনি আইফোন XR কিন্তু এতিয়া নতুন কিনি নাপায়। চ' যিসকলে মানে আপোনাক ক'ব 100% বেটাৰী হেল্থ আছে, আপুনি তাক ক'ব বিল কোৱালিটিৰ কথা ক'বলৈ গ'লে আইফোন XRত ফ্ৰণ্ট ছাইডত আৰু বেক ছাইডত দুয়ো ছাইডতে গ্লাছৰ ইউজ কৰা আছে, আৰু ছাইডত এলুমিনিয়াম ফ্ৰেম আপুনি পাই যাব। ইয়াৰ লগত IP68 ৰেটিং আপুনি পাই যাব। পানীৰ ভিতৰত আপুনি থৈ দিব পাৰিব, একো নহয়, 68 ৰেটিং আছে। ডুৱেল চিমৰ ছাপোৰ্ট আপুনি পাই যাব, এটা ফিজিকেল চিম আৰু এটা ই চিম আপোনাৰ লগাব লাগিব। আৰু এটা কথা যে আইফোন XRটো মানে অলপমান বহল বেছি হয়, চ' যদি আপোনাৰ হাত মানে সৰু হাত, তেনেহ'লে মানে আপোনাৰ ইউজ কৰোঁতে অলপমান প্ৰব্লেম হ'ব পাৰে। চ' আপুনি সেইটো কম্প্ৰমাইজ কৰিব লাগিব আপোনাৰ ছাইডৰ পৰা। পাৰফৰ্মেঞ্চ মানে কি, 15,000 পৰা 14,000 আপুনি খৰচ কৰি আছে, চ' আপোনাৰ পাৰফৰ্মেঞ্চটো মানে অলপ ভালেই হ'ব লাগিব, নহ'লে ইমান পইচা আপুনি খৰচ কৰি কি লাভ হ'ব। ইয়াত আপুনি পাই যাব আপেল A12 বায়নিক চিপছ 3GB ৰেম। 3GB ৰেমৰ কথা শুনি আপুনি ভাবিব পাৰে যে 15,000 খৰচ কৰি 3GB ৰেম ল'ম নেকি, 3GB ৰেম থকা মোবাইল। চ' আইফোনৰ ৰেমটো মানে এণ্ড্ৰইডৰ 8GB ৰেমৰ দৰে আপুনি পাৰফৰ্মেঞ্চ আপুনি পাই যাব, আপোনাৰ টেনশ্যন কৰিব নালাগে, মানে পাৰফৰ্মেঞ্চ আপুনি ভালেই পাই যাব। ছফ্টৱেৰ এক্সপিৰিয়েঞ্চৰ কথা যদি আইফোন XRত ক'বলৈ যাওঁ, 6 ইয়াৰ হোৱাৰ পিছতো আপুনি হেং বা শ্ল' কেতিয়াও ফিল নকৰে। স্পীড এণ্ড মাল্টিটাস্কিঙৰ বিষয়ে ক'বলৈ গ'লে অভিয়াছলি আপুনি স্পীড ঠিক ঠাকেই পাই যাব। এপছ অ'পেন ক্ল'জত অলপ শ্ল' ফিল কৰিব পাৰে, কিন্তু আপুনি যদি ইমান হেভি ইউজাৰ নহয়, তেনেহ'লে আপুনি শ্ল' ফিল কেতিয়াও নকৰে। ডিছপ্লেৰ কথা যদি আইফোন XRত আমি ক'বলৈ যাওঁ, তেনেহ'লে 6.1 ইঞ্চ IPS LCD ডিছপ্লে আপুনি এটা পাই আছে। অভিয়াছলি এইটো প্ৰাইজত আপুনি এমোলেড ডিছপ্লে ৰিকমেণ্ড কৰে, মই জানো, কিন্তু বৰ্তমান সময়ত যিবিলাক এণ্ড্ৰইড ফোন আছে 15,000 পৰা 12,000 ভিতৰত যিবিলাক এণ্ড্ৰইড ফোনৰ এমোলেড ডিছপ্লে আছে, তাৰ লগত আপুনি XRৰ ডিছপ্লে কম্পেয়াৰ কৰিলে ইমান এটা আপুনি ডিফাৰেঞ্চ ফিল নাপাব। ইউটিউবত আপুনি 4K ভিডিঅ' চাব পাৰিব, তো এনজয় কৰিব পাৰিব যদি XR আপুনি ল'ম বুলি ভাবিছে। যিসকলে কেমেৰা কোৱালিটি ভাল বিচাৰে, সেইসকলৰ কাৰণে কেমেৰাটো মেইন উদ্দেশ্য হ'ল আইফোন লোৱাৰ। কেমেৰাৰ বিষয়ে যদি কওঁ, XRৰ বেক ছাইডত আপুনি ছিংগল কেমেৰা এটা পাই যাব, 12 মেগাপিক্সেলৰ 7 মেগাপিক্সেলৰ চেলফি আপুনি পাই যাব। বেক কেমেৰাৰ কোৱালিটি আপোনাৰ ঠিক ঠাকে আছে, বৰ্তমান সময়ত কোনো ধৰণৰ আপোনাৰ প্ৰব্লেম নহয়, 4K ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব, কিন্তু আপোনাৰ চেলফিক লৈ অলপ কম্প্ৰমাইজ কৰিব লাগিব। 7 মেগাপিক্সেলৰ চেলফি আপোনাৰ ইমান এটা খুব এটা ভাল নহয়, কিন্তু আপোনাৰ কোনো এনেকুৱা ফিল নহ'ব যে বহুত আগৰ মোবাইল আপুনি ইউজ কৰি আছে। নেক্সট আহোঁ আমাৰ প্ৰ' ইউজাৰৰ কাৰণে। क्या कहना क्या चाह रहे हैं भाई आप? গেমিং আৰু চ' গেমিঙৰ কথা XRত ক'বলৈ গ'লে সকলো ধৰণৰ গেম আপুনি খেলিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাপাব। কিন্তু যদি আপুনি গেমিঙৰ কাৰণে কেৱল গেম খেলাৰ কাৰণে XR ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ XRটো আপোনাৰ কাৰণে বেষ্ট নহয়। আইফোন আপুনি 11টো চাব লাগিব তেতিয়াহ'লে। মানে XRৰ বিষয়ে ক'বলৈ গ'লে বহুত সময় যদি আপুনি গেম খেলে, তেনেহ'লে অলপমান গৰম হয়, আৰু গৰম হোৱাৰ ফলত আপোনাৰ ডিছপ্লে ব্ৰাইটনেছটো কমি যায়, অট'মেটিক কমি যায়। ডিছপ্লে ব্ৰাইটনেছটো কমি যোৱাৰ লগে লগে আপুনি অলপ শ্ল' ফিল কৰিব পাৰে তেতিয়া। বেটাৰীৰ কথা যদি XRত ক'বলৈ যাওঁ, আপুনি জানে XRটো বহুত পুৰণি মোবাইল হয়, সেই হিচাপে আপুনি যদি 80%ৰ ওপৰত বেটাৰী হেল্থ থকা ক্ৰয় কৰে, তেনেহ'লে আপুনি গোটেই দিনটো পাৰ কৰিব পাৰিব নৰ্মেল ইউজত। নৰ্মেল ইউজ মানে আপোনাৰ কেনেকুৱা হ'ল, অলপ ৰিলছ পাতি চালে বা কলিং পাতি কৰিলে, টেক্সট মেছেজ বাগেৰা কৰিলে, অলপ চলপ হোৱাটছআপ চালে, এনেকুৱা আপোনাৰ নৰ্মেল ইউজত পৰে। যদি আপুনি ইমান হেভি ইউজাৰ হয় যে গেম খেলি থাকে বা ফটো উঠাই থাকে, ভিডিঅ' ৰেকৰ্ডিং কৰি থাকে সদায়, তেনেহ'লে আপোনাৰ দিনত 2বাৰৰ পৰা 3বাৰ আপোনাৰ XRটো চাৰ্জ কৰিব লাগিব। চ' নেক্সট আহোঁ আমাৰ মেইন ডিচিশ্যনত, আপোনাৰ XRটো ল'ব লাগে নে নালাগে, কোনবোৰৰ কাৰণে XRটো বেষ্ট হ'ব, কোনবোৰৰ কাৰণে XRটো বেয়া হ'ব। সাধাৰণ কথা এটা, আপুনি যদি মোবাইল ইমান ইউজ নকৰে,
অলপ চলপ ইউজ কৰে, নৰ্মেল ইউজ কৰে, সেইকাৰণে আপুনি এক্সাৰটো ল'ব পাৰে। যদি আপুনি মানে ফটো কোৱালিটি ভাল হ'লেই হ'ল, আপোনাৰ ভিডিঅ' কোৱালিটি ইমান ভাল নালাগে, ইমান আপুনি ফটো চটো উঠাই ভাল নাপায়, ভিডিঅ' কৰি ইমান ভাল নাপায়, তেনেহ'লে আপুনি আইফোন এক্সাৰটো ল'ব পাৰে। আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম আপুনি নাপাব। কিন্তু যদি আপুনি বহুত হেভি ইউজাৰ হয়, গোটেই দিনটো গেম খেলি থাকে, বা আপোনাৰ গেমিঙৰ কাৰণে মোবাইল লাগে, বা আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰাৰ কাৰণে মোবাইল লাগে, তেনেহ'লে আপোনাৰ কাৰণে এক্সাৰটো ইমান ভাল নহ'ব, বেটাৰী বেকআপো আপুনি ইমান নাপাব। চ' আজিলৈকে মানে আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। আপোনাৰ যদি কিবা কামত দিয়ে ভিডিঅ'টো, তেনেহ'লে লাইক এটা কৰি ছাবস্ক্ৰাইবটো কৰি দিব অহা ভিডিঅ' আপুনি পোৱাৰ কাৰণে। চ' যিসকলে এক্সাৰ কিনিব বুলি ভাবিছে, সেইসকলক আপুনি শ্বেয়াৰ কৰি দিব পাৰে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।